Hello friends, welcome to our channel. আপোনাক সকলোকে আমি প্ৰাগজ্যোতি চেনেললৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে অসমৰ এক্সামৰ ৰিলেটেড বহুকেইটা ইম্পৰ্টেন্ট ভিডিও আমাৰ চেনেলত আপলোড কৰিলো। যদি আপোনালোকে ভিডিওবিলাক চোৱা নাই তেতিয়াহলে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে ভিডিওবিলাক চাব পাৰিব। আৰু যদি ভিডিওবিলাক ভাল পায় তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আগলৈও কিছুমান গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকে আমাৰ চেনেলত পাই থাকিব। আজি আমি এমএড এন্ট্ৰেন্সৰ ইতিমধ্যে যেটো ভিডিও দিছিলো তাৰ ৰিলেটেড যিখিনি কোৱেশ্চন বাকি থাকি গৈছে এই কোৱেশ্চনখিনি আজি ভিডিওটোত আমি ডিসকাস কৰিব বিচাৰিছো। এমএডৰ যোৱাকালি যোনটো এক্সাম হৈছিল তাত যিখিনি কোৱেশ্চন আহিছিল তাৰ প্ৰশ্নোত্তৰবিলাক আজি আমি ভিডিওটোত জানিবলৈ চেষ্টা কৰিম। আহক আজিৰ ভিডিওটো আমি ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে যোনটো আমি 20টা কোৱেশ্চন ইতিমধ্যে আমি ডিসকাস কৰিলো এটো 21 নম্বৰ কোৱেশ্চনৰ পৰা আৰম্ভ হৈছে। ইয়াত প্ৰথমটো কোৱেশ্চন হৈছিল যে হুইচ অফ দা ফলোইং স্টেটমেন্টস এবাউট মাইক্ৰ'টেচিং ইজ নট কাৰেক্ট। মাইক্ৰ'টেচিংৰ কাৰণে তলৰ কোনটো স্টেটমেন্ট শুদ্ধ নহয় হেতু বিচাৰিছিলে। ইয়াত যদি অপচন এ ত চাই ইট ইজ এন ইনোভেটিভ মেথড অফ টিচিং এটো শুদ্ধ হয়। অপচন বি দিছে ইট ইজ এ স্কেল ডাউন টিচিং এনকাউন্টাৰ ডিজাইন টু ডেভেলপ নিউ স্কিলস এটো শুদ্ধ হয়। এটো এটা স্কেল ডাউন প্ৰসেস বুলি জনা যায় মাইক্ৰ'টেচিংক ৰাইট। 3 নম্বৰ দিছে ইট এমফাসাইজেস অন হাউ টু টিচ এণ্ড নট হোৱাট টু টিচ এটো কিহৰ কাৰণে ভুল হ'ব নট হোৱাট টু টিচ কৈছে কাৰণ কি হয় মাইক্ৰ'টেচিংত আপুনি কি শিকাব আৰু কেনেদৰে শিকাব এই দুটা বস্তু শিকোৱা হয়। ইয়াত নট বুলি কৈছে যেহেতু এটো কাৰণে এটো আনসাৰ ৰং হ'ব ঠিক আছে। তাত 4 নম্বৰটো দিছে ইট ইজ বেসড অন স্কিনাৰছ অপাৰেন্ট কন্ডিশনিং এটো শুদ্ধ হয়। স্কিনাৰ অপাৰেন্ট কন্ডিশনিং যোনটো আপোনাৰ থিওৰাম আছিল তাৰ ওপৰত আপোনাক বেস কৰি পেলাই মাইক্ৰ'টেচিংটো বনোৱা হৈছে ঠিক আছে। সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন নম্বৰ সি টো ইয়াত শুদ্ধ হ'ব। নেক্সট কোৱেশ্চন টো আছে refocusing is a component of skill of probing questioning. Refocusing technique is used when refocusing technique to কেতিয়া ইউজ কৰা হয় হেতু বিচাৰিছে। আৰু আপোনালোকে সকলোৱে নিশ্চয় গম পায় যিসকলে আপোনালোকৰ মাইক্ৰ'টেচিং কৰিছে তেওঁলোকে নিশ্চয়কৈ গম পায় যে যেতিয়া আপুনি যিকোনো এজন ষ্টুডেণ্টে যিকোনো এটা কোৱেশ্চনৰ পাৰ্শিয়ালি কাৰেক্ট আনসাৰ দিব তেতিয়াহলে কি কৰা হ'ব তেওঁক আকৌ ৰিফোকাস কৰি পেলাই এই কোৱেশ্চনটোৰ বেষ্ট আনসাৰটো তেওঁ পৰা উলিয়াবলৈ চেষ্টা কৰা যায় ৰাইট। সো ইয়াৰ কাৰেক্ট আনসাৰটো কি হৈ যাব দ্য আনসাৰ অফ দ্য পিপল ইজ পাৰ্শিয়ালি কাৰেক্ট তেতিয়া আপোনালোকক কি কৰা হয় ৰিফোকাস কৰা হয়। অপচন সি টো ইয়াত কাৰেক্ট আনসাৰ হ'ব। নেক্সট কোৱেশ্চনটোলৈ যাওঁ হুইচ অফ দ্য ফলোইং ইজ নট এ মেক্সিম অফ টিচিং তলৰ কোনটো আপোনালোকৰ টিচিঙৰ মেক্সিম নহয় বুলি সুধিছে। অপচন এ যদি দিছে টু প্ৰচিড ফ্ৰম পাৰ্ট টু হোল। 2 নম্বৰ দিছে টু প্ৰচিড ফ্ৰম কংক্ৰিট টু এবষ্ট্ৰেক্ট এটো শুদ্ধ হয় কংক্ৰিটৰ পৰা আমি এবষ্ট্ৰেক্টলৈ যাওঁ ৰাইট। 3 নম্বৰ দিছে টু প্ৰচিড ফ্ৰম পাৰ্টিকুলাৰ টু জেনেৰেল এটো শুদ্ধ হৈছে পাৰ্টিকুলাৰৰ পৰা আমি জেনেৰেললৈ যাওঁ। আৰু 4 নম্বৰ দিছে নন টু আননন এটো শুদ্ধ হয় কিন্তু ইয়াত পাৰ্ট টু হোল এটো আপোনাৰ মেক্সিম নহয় ঠিক আছে। অপচন এ টো ইয়াত কাৰেক্ট আনসাৰ হ'ব। নেক্সট কোৱেশ্চনলৈ যাওঁ হুইচ অফ দ্য ফলোইং ইজ এ কম্পনেণ্ট অফ স্কিল অফ এক্সপ্লেইনিং। এক্সপ্লেইনিঙৰ তলৰ কোনটো স্কিল হয় হেতু বিচাৰিছে। আৰু ইয়াত যদি অপচন এটা চাই আপোনালোকে নিশ্চয়কৈ দেখিছে ইয়াত যোনটো ফ্লুৱেন্সি হয় এটো ফ্লুৱেন্সিটো আপোনালোকৰ এক্সপ্লেইনিঙৰ এটা স্কিল হয়। নেক্সট কোৱেশ্চনলৈ যাওঁ এ কুৱেশ্চন পেপাৰ অফ SSLC এক্সামিনেশ্যন ইজ এন এক্সাম্পল অফ SSLC আপোনালোকৰ যোনটো মেট্ৰিকৰ কুৱেশ্চন পেপাৰ থাকে এই কুৱেশ্চন পেপাৰটো কিহৰ এক্সাম্পল হয় কোনটো টেষ্টৰ এক্সাম্পল হয় হেতু বিচাৰিছে। ইয়াত আপোনালোকৰ এপ্টিটিউড টেষ্ট দিছে ইণ্টেলিজেন্স টেষ্ট দিছে এচিভমেন্ট টেষ্ট দিছে আৰু ষ্টেণ্ডাৰ্ডাইজ টেষ্ট দিছে ঠিক আছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ ষ্টেণ্ডাৰ্ডাইজ টেষ্ট ৰাইট। অপচন ডি টো ইয়াত শুদ্ধ হ'ব। নেক্সট কোৱেশ্চনলৈ যাওঁ হুইচ অফ দ্য ফলোইং আৰ এক্টিভিটিজ অফ এ টিচাৰ এট দ্য ইণ্টাৰেক্টিভ ফেজ অফ টিচিং। যেতিয়া আপোনালোকে ক্লাছ এটা কৰি থাকে অৰ্থাৎ ইণ্টাৰেক্টিভ ফেজত থাকে ৰাইট তেতিয়া আপোনালোকৰ তলৰ কোনকেইটা এক্টিভিটিজ হেতুৰ ভিতৰত পৰে হেতু বিচাৰিছে। অপচন এ আছে ডায়াগনাইজিং এবিলিটিজ অফ ষ্টুডেণ্টছ এটো শুদ্ধ হয় আপোনাৰ ডায়াগনাইজ কৰা যায় ৰাইট। নেক্সট এষ্টাব্লিছমেণ্ট অফ গ'ল এক্টিভিটি গ'লছ এণ্ড অবজেক্টিভছ আপুনি যিবিলাক গ'ল এণ্ড অবজেক্টিভ আপুনি ছেট কৰিছে সেইবিলাক আপোনালোকৰ তাত এষ্টাব্লিছ কৰা হয়। 3 নম্বৰ দিছে প্ৰেজেণ্টিং কণ্টেণ্টটো আপোনাৰ তাত প্ৰেজেণ্ট কৰা হয় ৰাইট। 4 নম্বৰ দিছে ইভালুৱেটিং আপোনালোকৰ ষ্টুডেণ্ট লাৰ্ণিঙৰ ইভালুৱেট কেতিয়াও কৰা নহয় এটো আপোনালোকৰ যেতিয়া ক্লাছটো শেষ হ'ব তেতিয়াহে আপোনালোকৰ ইভালুৱেট কৰা হয় ৰাইট। আপোনাৰ লাষ্টত দিছে ক্ৰিয়েটিং কণ্ডিচিভ ক্লাছৰুম এনভাইৰনমেণ্ট এটো শুদ্ধ হয় আপুনি এটা ভালদৰে শিকিবলৈ এটা এনভাইৰনমেণ্ট আপুনি বনাই দিব লাগিব ক্লাছটোত ৰাইট। সো ইয়াৰ শুদ্ধটো কি হৈ যাব আপোনাৰ এ বি ডি ই এইটা শুদ্ধ হ'ব। অপচন ডি টো ইয়াত কাৰেক্ট আনসাৰ হ'ব ঠিক আছে। নেক্সট কোৱেশ্চনলৈ যাওঁ হুইচ অফ দ্য ফলোইং ইজ নট এন এডভান্টেজ অফ এছে টাইপ কুৱেশ্যনছ এছে টাইপ কুৱেশ্যনৰ তলৰ কোনটো এডভান্টেজ নহয় হেতু বিচাৰিছে। ইয়াত অপচনকেইটা যদি চাই লেছ চান্স অফ গেছিং আপোনাৰ যোনটো এছে টাইপ কুৱেশ্যন থাকে তাৰ ওপৰত গেছ কৰিবলৈ চান্স আটাইতকৈ কম থাকে ৰাইট। সো এইটো এটা এডভান্টেজ হয় ৰাইট। তাৰপিছত আপোনালোকৰ 3 নম্বৰটো যদি চাই মে বি ইউজ ফৰ মেজাৰিং হায়াৰ মেণ্টেল প্ৰচেছ ৰাইট আপোনাৰ এছে টাইপ কুৱেশ্যনটো যদি দিয়ে তেতিয়াহ'লে ষ্টুডেণ্টজনৰ কিমান মেণ্টেলি তেওঁ কিমান ডেভেলপ হৈ আছে সেই কথাবিলাক তেওঁ তাত ব্ৰডনেছটো তাত ওলাই যাব ৰাইট। 4 নম্বৰ দিছে আপোনালোকৰ কেন টেষ্ট অল দ্য অবজেক্টিভ অফ টিচিং আৰু টিচিঙৰ সকলোবিলাক অবজেক্টিভ আপোনালোকৰ এছে টাইপ কুৱেশ্যন দিলে আপোনালোকৰ কি হয় ওলাই যায় কিন্তু ৰিপ্ৰেজেণ্টেটিভ চেম্পলিং অফ কণ্টেণ্টছ এইটো আপোনালোকৰ এছে টাইপ কুৱেশ্যনৰ এটা এডভান্টেজ নহয় ঠিক আছে। সো ইয়াত কাৰেক্ট আনসাৰ কি হৈ যাব অপচন নম্বৰ বি টো ইয়াত শুদ্ধ উত্তৰ হ'ব। নেক্সট কুৱেশ্চন হোৱাট আৰ দ্য মেথডছ অফ টিচিং ফৰ এ নেচাৰেলিষ্ট
নেচাৰেলিষ্টৰ কাৰণে তলৰ কোনটা মেথড অফ টিচিং হয় হেতু বিচাৰিছে আৰু নেচাৰেলিষ্টৰ আপোনাক সকলোৱে নিশ্চয় গম পায় তেওঁলোকে নেচাৰ ইজ দ্য আল্টিমেট ৰিয়েলিটি তেনেকুৱা ধৰণৰ কথা কয় সো ইয়াত অপচন এত যোনটো দিছে ইনটিউশ্যন এটো আপোনাৰ শুদ্ধ হয় সেন্স এক্সপেৰিয়েন্স এটো শুদ্ধ হৈছে আপোনাৰ অবজাৰভেশ্যন এটো শুদ্ধ হয় সো ইয়াত যোনটো চাইন নম্বৰ দিছে ষ্টাডি স্ক্ৰিপচাৰ ষ্টাডি কৰা নহয় কাৰণ নেচাৰেলিষ্টে কি কৰে গডৰ ওপৰত বিশ্বাসে নকৰে সো স্ক্ৰিপচাৰৰ কথাটো ইয়াত নাহিব ৰাইট সো 1 2 3 ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব অপচন এটো ইয়াত কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চন লৈ যাওঁ Which of the following is not a characteristic of adolescence period of human life? Human life or adolescence যোনটো period থাকে এই periodটোৰ এটা characteristic তলৰ কোনটো নহয় হেতু বিচাৰিছে আৰু ইয়াৰ যোনটো কাৰেক্ট আনসাৰ আছে এটো আপোনালোকৰ ইমোশনাল ভলাটিলিটি সেক্সুৱেল মেচুৰিটি ৰিৱাৰ্ড সেনসিটিভিটি আৰু গ্যাং লয়ালিটি এই তিনিটা আপোনালোকৰ adolescenceৰ এটা characteristic হয় ইয়াৰ অপচন সি টো ইয়াত কাৰেক্ট আনসাৰ হ'ব এটো আপোনালোকৰ adolescenceৰ characteristic নহয় নেক্সট কোৱেশ্চন Which one of the following statement related to concept of a development is false? আপোনাৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত তলৰ কোনটো স্টেটমেন্ট ভুল হৈছে এটো বিচাৰিছে আৰু সকলোৱে নিশ্চয় গম পায় ডেভেলপমেন্ট ইজ এ কন্টিনিউয়াস প্ৰসেস এটো শুদ্ধ হৈছে ডেভেলপমেন্ট ইজ এছ'চিয়েটেড উইথ মেচুৰেশ্যন এটো শুদ্ধ হয় মেচুৰিটিৰ লগতে ডেভেলপমেন্টটো কি হয় এছ'চিয়েট হৈ থাকে ৰাইট তাৰপিছত আপোনালোকৰ ডেভেলপমেন্ট ইজ এ কোৱান্টিটেটিভ বুলি কৈছে এটো আপোনালোকৰ কোৱান্টিটেটিভ নহয় এটো আপোনালোকৰ কোৱালিটেটিভ বস্তু হয় ৰাইট সো ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অপচন সি টো ইয়াত শুদ্ধ হ'ব নেক্সট কোৱেশ্চন Which one of the following statements interprets the relation between education and culture? Education আৰু কালচাৰৰ ক্ষেত্ৰত ৰিলেচনত তলৰ কোনটো ষ্টেটমেন্টে আপোনাক ইন্টাৰপ্ৰেট কৰিছে হেতু বিচাৰিছে অপচন এ যোনটো আছে আপোনাক এডুকেশ্যন ইজ এন এজেন্সি অফ প্ৰিজাৰ্ভেশ্যন অফ কালচাৰ এটো শুদ্ধ হয় অপচন বি যোনটো দিছে এডুকেশ্যন ইজ এন এজেন্সি অফ ট্ৰান্সমিশ্যন অফ কালচাৰ এটো আপোনাক ট্ৰান্সমিশ্যন নকৰে ঠিক আছে এটো আপোনাক ভুল হ'ব বাকি যোনটো দিছে এজেন্সি অফ প্ৰমোশন অফ কালচাৰ এটো প্ৰমোশন কৰে এছিমিলেশ্যন কালচাৰ এটো আপোনাক এছিমিলেটো কৰা হয় ৰাইট এজেন্সি হিচাপে কাম কৰে এডুকেশ্যনে ঠিক আছে তো ইয়াত শুদ্ধ উত্তৰ কি হৈ যাব অপচন নম্বৰ সি টো 1 3 আৰু 4 টো এটা আপোনাক শুদ্ধ হৈছে ঠিক আছে নেক্সট কোৱেশ্চন লৈ যাওঁ the process of defense mechanism by which one attributes his her own undesirable feelings towards a person who is less threatening than the person who is the true target কি হয় এনেকুৱা ডিফেন্স মেকানিজমটো কেতিয়া ইউজ হয় যদি আপোনাক ধৰি লয় এজন আপোনাক মানুহজনৰ প্ৰতি আপোনাক এটা ভয় ভাব আছে ঠিক আছে ভয় ভাব থাকিলে আপোনাক হে মানুহজনৰ পৰা আঁতৰি পেলাই আপুনি কম ভয় ভাব থকা মানুহজনৰ ওচৰলৈ কাষ চাপিব ৰাইট এটা এই প্ৰসেসটো ডিফেন্স মেকানিজমটো কি বুলি কোৱা হয় এটো কোৱা হয় আপোনাক ডিসপ্লেসমেন্ট কি বুলি কোৱা হয় ডিসপ্লেসমেন্ট ঠিক আছে অপচন এ টো ইয়াত কাৰেক্ট আনসাৰ হ'ব নেক্সট দ্য টার্ম কনসেপ্ট মিন্স কনসেপ্টে কি মিন কৰে হচ্ছে কনসেপ্ট মানে কি হয় কনসেপ্ট মানে হৈছে আপোনাক ধাৰণা ৰাইট ধাৰণাটো কি হ'ব আইডিয়া অফ সামথিং কিবা এটা বস্তু আপোনাক প্ৰতি যদি আইডিয়া আছে তেতিয়ালে তাক কোৱা হ'ব কনসেপ্টৰ পৰিৱৰ্তে ঠিক আছে অপচন বি টো ইয়াত কাৰেক্ট আনসাৰ হ'ব ঠিক আছে আপোনাক মিনিং অফ সামথিং বেসড অন সোর্স এটো আপোনাক চিন্তা কৰিব পাৰে কিন্তু সোর্সৰ যেহেতু আপোনাক কেতিয়াবা ৰং হৈ যাব পাৰে ৰাইট সো ইয়াৰ আপোনাক কনসেপ্টত এটো নপৰিব পাৰে কিন্তু আইডিয়া অফ সামথিং এটো আপোনাক ডাইৰেক্ট কনসেপ্টৰ বস্তু হয় ঠিক আছে নেক্সট কোৱেশ্চন লৈ যাওঁ Which one of the following aspects of development is neglected in Vygotsky's theory of cognitive development? Vygotskyৰ কিছুমান যোনটো আপোনাক থিওৰি আছিল এটো আপোনাক কিছুমান বস্তু নেগলেক্ট কৰা হৈছিল তাৰ ভিতৰত তলৰ কোনটো নেগলেক্ট কৰা হৈছে হেতু বিচাৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাক বায়োলজিক্যাল যোনটো এস্পেক্ট এটো আপোনাক Vygotskyৰ থিওৰিটো আপোনাক কি কৰা হৈছে নেগলেক্ট কৰা হৈছে অপচন সি টো ইয়াত কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চন লৈ যাওঁ Which one of the following statement explains cultural invasion? Cultural invasion তলৰ কোনটো ষ্টেটমেন্টে আপোনাৰ এক্সপ্লেইন কৰিছে হেতু বিচাৰিছে অপচন এ আহিছে invasion of a dominant culture over a marginal culture right এটা ডাঙৰ হেভি কালচাৰ এটা কি কয় সৰু যোনটো মাৰ্জিনাল কালচাৰ থাকিব এইবিলাক আপোনাক যদি ইনভেজন কৰিলে তাক আপোনাক কালচাৰ ইনভেজন বুলি কোৱা হয় এটো শুদ্ধ হয় নেক্সট যোনটো দিছে ইনভেজন অফ এ গ্ৰুপ অফ ইন্ডিভিজুৱেল ওভাৰ আনাদাৰ গ্ৰুপ অফ ইন্ডিভিজুৱেল উইথ ডিফাৰেন্ট কালচাৰেল কেপিটেল আপোনাক কৈছে গ্ৰুপ অফ ইন্ডিভিজুৱেল বুলি কৈছে গ্ৰুপ অফ ইন্ডিভিজুৱেল বুলি কৈ দিয়াৰ লগে লগে আপোনাক এটা স্মল সৰু এটা গোটৰ কথা ক'ব ৰাইট যে সৰু এটা গোটে আপোনাক ডাঙৰ এটা কালচাৰেল ইনভেজন কেতিয়াও কৰিব নোৱাৰে সো ইয়াৰ এনসাৰটো মেবি এ হ'ব ৰাইট সো অপচন এ টো আপোনাক কাৰেক্ট এনসাৰ হ'ব নেক্সট কোৱেশ্চন লৈ যাওঁ প্ৰিপাৰেচন অফ এ লেসন প্ল্যান ইজ এন এক্টিভিটি অফ এ টিচাৰ ইন লেসন প্ল্যানৰ আপোনাক যোনটো প্ৰিপাৰেচন কৰা হয় এটো কেতিয়া কৰা হয় এটো বিচাৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনাক প্ৰি এক্টিভ ফেজ যেতিয়া আপোনাক ক্লাছৰুম এটাত ক্লাছ কৰিব যাব তাৰ আগতে আপোনাক কি কৰা হয় প্ল্যানটো আপোনাক বনাই লোৱা হয় ৰাইট সো এই অপচন বি টো ইয়াত কাৰেক্ট এনসাৰ হ'ব নেক্সট কোৱেশ্চন লৈ যাওঁ Which one of the following are inputs to the planning process of for teaching? Planning কৰিব সময়ত আপোনাক কোনটা ইনপুট আপোনাক ব্যৱহাৰ কৰা হয় মেইনলি হেতু বিচাৰিছে অপচন এ আছে আপোনাক নলেজ অফ টিচিং মেথডৰ প্ৰতি আপোনাক নলেজ থাকিব লাগিব ৰাইট নেক্সট আপোনাৰ নলেজ অফ লাৰ্নাৰ এটোৰ প্ৰতি আপোনাক গুৰুত্ব প্ৰদান কৰা হ'ব 3 নম্বৰ দিছে আপোনাক নলেজ অফ গোলছ এণ্ড অবজেক্টিভ এটো আপোনাক গোল যিবিলাক অবজেক্টিভ আছে গোলছ আছে এইবিলাকৰ প্ৰতি আপোনাক নলেজ থকাটো দৰকাৰী হয় 4 নম্বৰ দিছে নলেজ অফ মৰেল ভ্যালুজ এটো আপোনাক নহব মৰেল ভ্যালুজটো আপোনাক
ইম্পৰ্টেণ্ট নহয় ৰাইট আপোনালোকৰ প্লেনিং কৰাৰ সময়ত এইটো আপোনালোকৰ গুৰুত্ব প্ৰদান কৰা নহয় 5 নম্বৰ দিয়া আছে নলেজ অফ কণ্টেণ্ট এণ্ড ইটছ অৰ্গেনাইজেশ্যন কণ্টেণ্টৰ ওপৰত আপোনালোকৰ গুৰুত্ব প্ৰদান কৰা হ'ব চ' ইয়াত কাৰেক্ট এনচাৰ কি হৈ যাব 1 আপোনালোকৰ 2 3 আৰু 5 1 2 3 5 ঠিক আছে অপশ্যন বিটো ইয়াত শুদ্ধ উত্তৰ হৈছে নেক্সট কুৱেশ্যনলৈ যাওঁ এন এফেক্টিভ টিচাৰ বুলি কাক কোৱা হয় সেইটো বিচাৰিছে অপশ্যন এ দিয়া আছে মেক্স আইডিয়াজ ক্লিয়াৰ টু লাৰ্ণাৰ্ছ হু মে বি এট ডিফাৰেণ্ট লেভেল অফ আণ্ডাৰষ্টেণ্ডিং এইটো শুদ্ধ হয় কাৰণ আপোনালোকৰ যিকোনো লেভেলত যদি আণ্ডাৰষ্টেণ্ডিঙত থকা ষ্টুডেণ্টক যদি আপোনালোকে আইডিয়াটো ক্লিয়াৰভাৱে দিব পাৰে লাৰ্ণাৰসকলক তেতিয়াহ'লে এইটো শুদ্ধ হ'ব ৰাইট 2 নম্বৰ আছে এক্সপ্লেইন কনচেপ্ট ইন ৱেজ ডেট হেল্প ষ্টুডেণ্টছ ফ'ল' এলং ইন ষ্টেপ বাই ষ্টেপ অৰ্ডাৰ আপুনি যিকোনো এটা কনচেপ্ট এনেকুৱা ধৰণে দিব লাগিব যাতে আপুনি ষ্টেপ বাই ষ্টেপ আপুনি কি কৰিব পাৰে সিহঁতে বুজি পাব পাৰে ৰাইট সেইটো আপোনালোকৰ এফেক্টিভ টিচাৰৰ এটা কোৱালিটি হয় 3 নম্বৰ দিয়া আছে ট্ৰাইজ টু ফাইণ্ড আউট দ্য লিমিটেশ্যন অফ ষ্টুডেণ্ট এণ্ড টেক নেচেচাৰী ডিচিপ্লিনাৰী একশ্যন এজন ষ্টুডেণ্টে কিমানটো লেভেললৈকে জানিব পাৰে বা সেই লিমিটেশ্যনটো তেওঁ গম পাই পেলাই আপুনি কি কৰিব পাৰিব তেওঁক যাতে আৰু ওপৰলৈ আপুনি শিকাব পাৰে তাৰ কাৰণে আপুনি কি কৰিব লাগিব কিছুমান ডিচিপ্লিনাৰী একশ্যন ল'ব লাগিব এফেক্টিভ টিচাৰৰ এইটো এটা কোৱালিটি পৰে 4 নম্বৰ দিছে হেজ এন অৰেল ডেলিভাৰী এইটো যোনটো অৰেল ডেলিভাৰী কথা কৈ দিলে এইটো আপোনালোকৰ ডাইৰেক্ট নিগেটিভ বস্তু হয় চ' এফেক্টিভ টিচাৰৰ এইটো আপোনালোকৰ কোৱালিটি নহয় চ' 1 2 3টো আপোনালোকৰ ইয়াত কি হ'ব শুদ্ধ হ'ব ঠিক আছে অপশ্যন এটো ইয়াত কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ যাওঁ দ্য ইছ্যুজ অফ এংলিছিষ্ট অৰিয়েণ্টেলিষ্ট কণ্ট্ৰভাৰ্চি ইন দ্য হিষ্ট্ৰী অফ এডুকেশ্যন ৱেৰ যোনটো অৰিয়েণ্টেলিষ্ট আৰু এংলিছিষ্ট আপোনালোকৰ কণ্ট্ৰভাৰ্চি এটা আছিলে হিষ্ট্ৰীত এইটো আপোনালোকৰ তলৰ কোনটো শুদ্ধ হৈছে এইটো বিচাৰিছে অপশ্যন এত আহিছে ৰেছপনচিবিলিটি টু ইউটিলাইজ ফাইন এইটো আপোনালোকৰ এটা এইটো কণ্ট্ৰভাৰ্চি এটাৰ ভিতৰত পৰে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন এইটো আপোনালোকৰ শুদ্ধ আছিলে কাৰণ সেই সময়ত গম পাইছিলে ইংলিছ আৰু হিন্দীৰ মাজত বা ইংলিছ আৰু লোকেল লেংগুৱেজৰ মাজত যিটো আপোনালোকৰ কণ্ট্ৰভাৰ্চি চলিছিলে ৰাইট এইটো আপোনালোকৰ শুদ্ধ হৈছে 3 নম্বৰত মে বি কনফিউজন আছে চ' আমি ইয়াত যোনটো 1 আৰু 2 হয় এইটো আপোনালোকৰ কাৰেক্ট হয় চ' আমি ইয়াৰ আনচাৰ আপুনি অপশ্যন চিটো দিম ঠিক আছে 1 আৰু 2টো ইয়াত শুদ্ধ হৈছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটমেণ্ট এক্সপ্লেইনছ একশ্যন ৰিচাৰ্চে আপোনালোকৰ তলৰ কোনটো ষ্টেটমেণ্টে আপোনালোকৰ এক্সপ্লেইন কৰিছে সেইটো বিচাৰিছে ইয়াত বি নম্বৰ যোনটো অপশ্যন আছে তাত দিছে এ ৰিচাৰ্চ ডন বাই প্ৰেক্টিশ্যনাৰ টু ছল্ভ এ প্ৰব্লেম ফেচড ইন দ্য প্ৰেক্টিছ কৰি থাকোঁতে যিবিলাক আপোনালোকৰ প্ৰব্লেম ওলায় ষ্টুডেণ্টজনৰ প্ৰেক্টিশ্যনাৰ এজনে যোনে আপোনাৰ যদি পঢ়াই আছে ধৰি লওক পঢ়াই থাকোঁতে আপোনালোকৰ যোনখিনি ষ্টুডেণ্টক পঢ়াই আছে তেওঁলোকৰ যিখিনি প্ৰব্লেম পাইছে সেই প্ৰব্লেমখিনি ৰিচাৰ্চ কৰি পেলাই আপুনি উলিয়াই পেলাই সেইখিনি কেনেকৈ ডেভেলপ কৰিব পাৰে সেই তাৰ ওপৰত ৰিচাৰ্চ কৰা হয় ৰাইট একশ্যন ৰিচাৰ্চত চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হৈ যাব অপশ্যন নম্বৰ বিটো হ'ব ঠিক আছে নেক্সট কুৱেশ্যনলৈ যাওঁ হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট এক্সপ্লেইন ৰেজিলেঞ্চ ৰাইট ৰেজিলেঞ্চ মানে আপোনালোকৰ তলৰ কোনটো বুজাইছে সেইটো ষ্টেটমেণ্টে আপোনালোকক এক্সপ্লেইন কৰিছে সেইটো বিচাৰিছে অপশ্যন এত আছে কেপাচিটি টু বাউন্স বেক ফ্ৰম এন এডভাৰ্চিটি কি হয় এটা এডভাৰ্চিটি মানে কি বুজায় এডভাৰ্চিটি মানে এটা বিপদৰ সময় তেনেকুৱা ধৰণৰ বুজায় ৰাইট সেইটো সময়ত পৰা আপুনি বেয়া সময় এটা কেনেকৈ আপুনি বাউন্স বেক কৰিছে সেইটো আপোনালোকৰ ৰেজিলেঞ্চ মানে হৈছে আপোনালোকৰ ধৰি লওক সহনশীলতা সেইটোক বুজায় চ' আপোনালোকৰ বেয়া সময়ৰ পৰা যদি আপুনি উভতি আহিব পাৰিছে তেতিয়াহ'লে আপোনালোকৰ সহনশীলতা দেখুওৱা হৈছে নে নাই হোৱা হৈছে ৰাইট 2 নম্বৰ দিছে আপোনালোকৰ কেপাচিটি টু ফাইট এগেইনষ্ট ডেভিলছ বেয়া কামৰ পৰা বেয়া কামৰ পৰাই বুজায় আচলতে ডেভিলছবিলাকৰ বেয়া বস্তুৰ পৰা বুজায় তাৰ পৰা আপোনালোকে ফাইট বেক কৰিছে ঠিক আছে এইটো আপোনালোকৰ কি হ'ব এটা সহনশীলতাৰ উদাহৰণ হ'ব 3 নম্বৰ দিছে আপোনালোকৰ কেপাচিটি টু মেইনটেইন নৰ্মেল লাইফ ডিউৰিং হাৰ্ড টাইম বেয়া সময়ত আপোনাৰ বিপদৰ সময়ত বা হাৰ্ড টাইম যেতিয়া আপোনালোকৰ চলি থাকে লাইফত ৰাইট সেইটো সময়ত আপোনালোকে নৰ্মেল লাইফ এটা যদি মেইনটেইন কৰিব পাৰিছে সেইটো আপোনালোকৰ সহনশীলতাৰ ভিতৰত পৰিব ঠিক আছে 4 নম্বৰত দিছে কেপাচিটি অফ এনচিয়ৰিং পজিটিভ আউটকমছ ইন স্পাইট অফ এডভাৰ্চিটি কি হৈছে বেয়া সময় এটা আছে বেয়া সময়টোত আপোনাৰ কি হৈছে বেয়া সময়ত আপুনি যদি আপুনি সেই বস্তুটোত বেয়া সময়টো চলি থকাৰ সময়তে আপুনি এটা পজিটিভ আপুনি এটা যিকোনো বস্তু আউটকম এটা উলিয়াব পাৰিছে তেতিয়াহ'লে কি হ'ব সেইটো আপোনালোকৰ সহনশীলতাৰ ভিতৰত পৰিব চ' ইয়াৰ আনচাৰ কি হৈ যাব পাৰে ইয়াৰ আনচাৰ হৈ যাব আপোনালোকৰ 1 2 3 4 গোটেইকেইটা ইয়াত শুদ্ধ হ'ব ঠিক আছে সৰি এডোখৰতে আপোনালোকৰ এটা কনফিউজন এটা হৈ গৈছে এইটো আপুনি চাব ইয়াত যোনটো কেপাচিটি অফ ফাইট এগেইনষ্ট ডেভিলছ বুলি কৈছে ৰাইট ইয়াত যোনটো মানে বেয়া কামৰ প্ৰতি এগেইনষ্টত আপুনি ফাইট কৰাটো এইটো ৰিজাইলেঞ্চ বুজাই জানো এইটো সহনশীলতা নুবুজাই ৰাইট চ' ইয়াৰ এনচাৰটো মে বি আপোনালোকৰ মে বি নহয় এইটো ডাইৰেক্ট এনচাৰ এইটো আপোনালোকৰ 1 3 আৰু 4টোৱে শুদ্ধ হ'ব কাৰণ যিকোনো এটা বেয়া কামৰ পৰা এগেইনষ্টত আপুনি ফাইট কৰাটো এইটো আপোনালোকৰ সহনশীলতা নুবুজায় ৰাইট চ' ইয়াত যোনটো 1 3 আৰু 4 দিছে এইটো আপোনালোকৰ শুদ্ধ হ'ব চ' 1 3 4টো অপশ্যন চিটো ইয়াত কাৰেক্ট এনচাৰ হ'ব ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ এইটো আপোনালোকৰ কনফিউজন নাৰাখিব ইয়াত চিয়'ৰ আপোনালোকৰ 1 3 আৰু 4টোৱে শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটোলৈ যাওঁ ইয়াত দিয়া আছে নেগেটিভ ৰেইনফৰ্চমেণ্ট ৰেফাৰ্ছ নেগেটিভ ৰেইনফৰ্চমেণ্টে আপোনালোক কি বুজায় সেইটো বিচাৰিছে অপশ্যন বিত দিয়া আছে এ বিহেভিয়াৰ ইজ ফ'ল'ড বাই দ্য ৰিমুভেল অফ ষ্টিমুলাছ
which results in the strengthening of the behavior যেতিয়া আপোনালোকে বিএড কোৰ্সটো পঢ়ি আছিল তেতিয়া এটা কনসেপ্ট আপোনালোকে নিশ্চয় পাইছে যেতিয়া কি কৰা হয় এটা কুকুৰ যদি আপোনালোকৰ এটা হেৰি এটাত ভৰাই থোৱা হয় ঠিক আছে গঁৰাল এটাত ভৰাই থোৱা যায় আৰু তাক কি কৰা হয় এটা ঘণ্টা বজাই পেলাই যদি তাক সময়ে ধৰি লওক 9টা বজাত আপুনি আজি 9টা বজাত তাক খাবলৈ দিলে ঠিক আছে হেতু সময়ত যদি পিছৰ দিনা আপুনি ঘণ্টা বজায় তেতিয়াহলে কি হ'ব কুকুৰটো তালৈ আহি যাব আৰু যদি আপুনি তাত কি হয় খানাটো আপুনি নাৰাখেও কুকুৰটো হেৰহলা আহিব আৰু তাৰ সালাইভা ফৰ্ম হৈ যাব ৰাইট এটো কি কৰা হয় এই কনসেপ্টটো কোৱা হৈছিল আপোনালোকৰ নেগেটিভলি তাক ৰিইনফোর্স কৰা হৈছিল ৰাইট সো ইয়াত যোনটো আপোনালোকৰ কথা কৈছে যে এই বিহেভিয়াৰ ইজ ফলোড বাই ৰিমুভেল অফ ষ্টিমুলাছ আপুনি উদ্দীপকটো অতৰাই পেলাই আপুনি তাক কি কৰিলে তাৰ বিহেভিয়াৰটো ষ্ট্ৰেংথিং আপুনি শক্তিশালী কৰিলে ৰাইট সো ইয়াৰ আনসাৰটো হৈ যাব আপোনালোকৰ অপচন বি টু নেগেটিভ ৰিইনফোর্সমেন্ট আপোনালোকৰ এটো ৰেফাৰ কৰিছে ঠিক আছে Next question to le jao. Effectiveness of teaching has to be judged in terms of if আপোনালোকৰ যোনটো টিচিং অৰ ইফেক্টিভনেছ কিহৰ ওপৰত আপোনালোকে জাজ কৰা যাব ঠিক আছে হেতু বিচাৰিছিলে আৰু ইয়াৰ শুদ্ধটো হৈছে আপোনালোকৰ লাৰ্নিং আউটকামছ অফ দা ষ্টুডেণ্ট বিলাক আপোনালোকে যিবিলাক ষ্টুডেণ্ট আপুনি শিকাইছে তেওঁলোকৰ যোনটো আউটকাম হৈছে সেই আউটকামটো পৰা আপুনি তেওঁলোকৰ লাৰ্নিঙৰ যোনটো আউটকাম হৈছে হেতু পৰা আপুনি গম পাব ইফেক্টিভনেছটো কিমান হৈছে আপোনালোকৰ টিচাৰজনৰ টিচিঙৰ ৰাইট নেক্সট কোৱেশ্চন লৈ যাওঁ School organization refers to school organization কি ৰেফাৰ কৰে হেতু বিচাৰিছিলে আৰু ইয়াত যোনটো বিট দিছে how a school arrange the resources of time space and personnel for maximum effect on students learning আপোনাৰ ষ্টুডেণ্টৰ শিক্ষাৰ ক্ষেত্ৰত স্কুলৰ যিটো ৰিসোৰ্স আছে যিবিলাক ৰিসোৰ্স স্কুলৰ যিমান টাইম আপোনালোকৰ পাইছে স্কুলত যিমানখিনি স্পেচ আছে স্কুলত যিমানখিনি ঠাই আছে যিমানখিনি আপোনাৰ স্কুলত মানুহ আপোনালোকৰ তাত লগ লাগি আছে স্কুলখন আপোনাৰ চলাবৰ কাৰণে তেওঁলোকৰ ম্যাক্সিমাম ইউজ কৰি প্লাই ষ্টুডেণ্টৰ শিক্ষাৰ ক্ষেত্ৰত হেবিলাক এৰেঞ্জ কৰিব লাগিব ৰাইট হেবিলাকে হৈছে স্কুল অৰ্গানাইজেশ্যনৰ মেইন কাম ৰাইট সো ইয়াৰ বি টু আপোনালোকৰ কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চন লৈ যাওঁ Which of the following are the ways of professional development of school teachers? School teacher or professional development of তলৰ কোনটা শুদ্ধ হয় হেতু বিচাৰিছে আৰু ইয়াত কন্টিনিউয়াস ষ্টাডিৰ কথা কৈছে ৰাইট আপুনি যেতিয়া স্কুল টিচাৰ এজন হ'ব তেওঁ যদি কন্টিনিউয়াসলি ষ্টাডি কৰি থাকে কি হ'ব তেতিয়া তেওঁ জ্ঞান আহৰণ কৰি থাকিব নতুন যিখিনি জ্ঞান আহৰণ কৰিব তেওঁ শিক্ষাৰ ক্ষেত্ৰত সেই বস্তুটা ব্যৱহাৰ কৰিব পাৰিব ৰাইট সো এটো আপোনালোকৰ কি হ'ব এটা ওয়ে হয় নেক্সট অপচনটো দিছে attending seminar related to teacher professional development আপোনাৰ সেমিনাৰ বিলাক এটেন্ড কৰি থাকিব আৰু তাৰ পৰা কি হ'ব তেওঁ নতুন কথা শিকিব আৰু যিখিনি আপোনাৰ তেওঁ প্ৰফেশনালি তেওঁ ব্যৱহাৰ কৰিব পাৰিব এটো আপোনাৰ শুদ্ধ হয় 3 নম্বৰ দিছে attending short term ট্ৰেনিং প্ৰগ্ৰাম আপুনি এটো শুদ্ধ হয় ট্ৰেনিং প্ৰগ্ৰাম বিলাক যেটো দি থকা হয় টিচাৰ সকলক যাতে তেওঁলোকে নতুন শিক্ষাৰ মেথড বিলাক তেওঁলোকে জানি পেলাই ষ্টুডেণ্টক ব্যৱহাৰ কৰিব পাৰে কন্ডাক্টিং একচন ৰিসাৰ্চ তেওঁলোকৰ একচন ৰিসাৰ্চও এটো কন্ডাক্ট কৰিব লাগিব কাৰণ ষ্টুডেণ্টৰ মাজত কিছুমান ষ্টুডেণ্টে ধৰক বুজি নাপায় এটো সিস্টেমত যেটো সিস্টেমত বুজালে হেতু সিস্টেমটো কেনেদৰে ডেভেলপ কৰিব পাৰি বা তেওঁলোকে কেনেধৰণে শিকালে তেওঁলোকে বুজি পাব এই বস্তুবিলাক একচন ৰিসাৰ্চৰ দ্বাৰা কৰা হয় সো ইয়াত আপোনালোকৰ এই গোটেইটা ওয়ে হয় প্ৰফেশনাল ডেভেলপমেন্টৰ সো 1 2 3 4 গোটেইটা আপোনালোকৰ শুদ্ধ হৈছে সো ইয়াত কাৰেক্ট আনসাৰ কি হৈ যাব অপচন নম্বৰ D2 Next question লৈ যাওঁ As a headmaster headmistress you will encourage your teacher to আপুনি যদি স্কুলৰ হেডমাস্টাৰ হয় বা হেডমিস্ট্ৰেছ হয় তেতিয়াহলে আপুনি আপোনাৰ টিচাৰ সকলক কেনেধৰণে এনকাৰেজ কৰিব কন্টিনিউয়াস প্ৰফেশনাল ডেভেলপমেন্ট আপুনি ডেফিনেটলি কন্টিনিউয়াস প্ৰফেশনাল ডেভেলপমেন্ট কৰিবৰ কাৰণে তেওঁলোকক এনকাৰেজ কৰিব ৰাইট মাস্টাৰ ইন সাবজেক্ট মেটাৰ যেনেকৈ যিখিনি সাবজেক্ট শিকাব সেই সাবজেক্টটো যাতে তেওঁলোকে মাস্টাৰি কৰি লয় যাতে তেওঁলোকে ষ্টুডেণ্টক শিকাওতে কোনো ধৰণৰ প্ৰবলেম ফেস কৰিবলগীয়া নহয় হেতু কাৰণে আপুনি এনকাৰেজ ডেফিনেটলি কৰিব 3 নম্বৰ দিছে মেইনটেইনিং ৰিলেশ্যন উইথ পেৰেন্টছ আপুনি পেৰেন্টছৰ লগত ৰিলেশ্যন আপুনি ডেফিনেটলি মেইনটেইন কৰিবলৈ ক'ব যাতে ষ্টুডেণ্ট বিলাকৰ যিখিনি প্ৰবলেম আছে হেখিনি ঘৰত গৈ পেলাই যাতে তেওঁলোকৰ ভাল এটা সুবিধা পায় পেৰেন্টছ সকলে যাতে তেওঁলোকক ভাল সুবিধা দিয়ে এই সকলোবিলাক কথা আপোনালোকে টিচাৰ সকলক পেৰেন্টৰ লগত ৰিলেশ্যন ৰাখিবলৈ ডেফিনেটলি এনকাৰেজ কৰিব তাৰপিছত দিছে আপুনি আছে আপোনালোকৰ মেইনটেইনিং ৰিলেশ্যন উইথ ষ্টুডেণ্টৰ লগত আপোনালোকৰ ভাল ৰিলেশ্যন এটা ৰাখিবলৈ টিচাৰ সকলক আপুনি এনকাৰেজ কৰিব ৰাইট কাৰণ আপুনি যোনটো পেৰেন্ট টিচাৰ এছ'চিয়েশ্যন বুলি কোৱা হয় এটো আপোনালোকৰ যদি থাকে তেতিয়াহে কি হয় শিক্ষাটো আপোনালোকৰ ভালদৰে ডেভেলপমেন্ট কৰিব পৰা যায় ৰাইট সো এই গোটেই ইয়াত যিটা বস্তু দি আছে গোটেইটা আপোনালোকৰ দৰকাৰ হ'ব এজন ভাল টিচাৰ বনাবৰ কাৰণে সো আপুনি হেডমিস্টাৰ বা হেডমিস্ট্ৰেছ হিচাপে আপুনি তেওঁলোকক এই গোটেইটা বস্তুত এনকাৰেজ কৰিব সো অপচন এ টু ইয়াত কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চন লৈ যাওঁ The full form of PERT is PERT ৰ full form to কি হয় হেতু বিচাৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ program evaluation and review technique কি হৈছে অপচন সি টো যোনটো দিয়া আছে program evaluation and review technique এটো আপোনালোকৰ কাৰেক্ট অপচন নেক্সট কোৱেশ্চন লৈ যাওঁ in which area of deaf children tend to show relative inferiority as compared to hearing children কি হয় যি সকল ষ্টুডেন্টে আপোনালোকৰ শুনা পায় ৰাইট
আৰু যিসকল ডিফ যিখিনি শুনা নাপায় তেওঁলোকৰ মাজত ৰিলেটিভলি কোনটো আপোনাৰ যোনখিনি ডিফ চিলড্ৰেন থাকে তেওঁলোকৰ ৰিলেটিভলি কোনটো বস্তুৰ ইনফিৰিয়ৰিটি কমপ্লেক্সত ভুগিব তেওঁলোকে যোনটো লেংগুৱেজ ডেভেলপমেণ্ট কাৰণ ডিফসকলে তেওঁলোকে যিহেতু শুনি নাপায় তেওঁলোকে কথাখিনি ভালদৰে ক'ব নোৱাৰিব ৰাইট লেংগুৱেজৰ যোন তেওঁলোকৰ প্ৰব্লেম তেওঁলোকৰ ডেফিনেটলি দেখা পোৱা যাব ৰাইট কিন্তু যিসকলে শুনি পায় তেওঁলোকে লেংগুৱেজত কোনো ধৰণৰ প্ৰব্লেম নাথাকে চ' ইয়াত আপোনালোকৰ লেংগুৱেজ ডেভেলপমেণ্টত তেওঁলোকে ইনফিৰিয়ৰিটি কমপ্লেক্সত ভুগিব চ' অপশ্যন বিটো ইয়াত কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যনলৈ যাওঁ মাল্টিপল স্ক্লেৰ'চিছ আপোনালোকৰ এইটোৱে কি বুজায় এইটো কি হয় সুধিছিলে এইটো আপোনালোকৰ কি হয় ব্ৰেইন ইঞ্জুৰি কজ বাই চিভিয়াৰ ট্ৰমা টু হেড ডেট ৰিজাল্টছ ইন লাষ্টিং ফিজিকেল এণ্ড কগনিটিভ ইম্পেয়াৰমেণ্ট ব্ৰেইন ইঞ্জুৰি হয় যাৰ দ্বাৰা আপোনালোকৰ কি হয় এটা ট্ৰমাত যায় আৰু তাৰ দ্বাৰা কি হয় ফিজিকেলি আৰু কগনিটিভ যোনটো মেণ্টেলি যিবিলাক প্ৰব্লেম আপোনাৰ বহুত সময়ৰ কাৰণে আমাৰ ফেচ কৰা হয় এই বস্তুটো আপোনাক কোৱা হয় মাল্টিপল স্ক্লেৰ'চিছ বুলি কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যনলৈ যাওঁ ডিফেন্স মেকানিজম আৰ ইউজ বাই এন ইণ্ডিভিজুৱেল ডিফেন্স যিবিলাক মেকানিজম থাকে এইবিলাক আপোনাক কেতিয়া ইউজ কৰা হয় সুধিছে যেতিয়া আপুনি কি হ'ব আনপ্লিজেণ্ট এটা চিটুৱেশ্যন পাব ৰাইট এভইড আনপ্লিজেণ্ট চিটুৱেশ্যন আপুনি আনপ্লিজেণ্ট চিটুৱেশ্যন এটা আঁতৰাবৰ কাৰণে ডিফেন্স মেকানিজমবিলাক মেইনলি ইউজ কৰে আপুনি যেনেদৰে আগত এটা কুৱেশ্যন এনেকুৱা ধৰণৰ আহিছে ঠিক যেনেদৰে কৈছিলে যে কুৱেশ্যনটোত এটা আপুনি যদি বেছি আপোনাৰ অসুবিধা পোৱা এজন মানুহ পায় আৰু এজন কম অসুবিধা পোৱা মানুহজন পায় তেতিয়াহ'লে কি হ'ব আপুনি বেছি অসুবিধা পোৱা মানুহজনৰ পৰা আঁতৰাই পেলাই আপুনি কম অসুবিধা পোৱা মানুহজনৰ ওচৰলৈ গুচি যাব ৰাইট যেনেকৈ ডিছপ্লেচমেণ্ট হয় ৰাইট সেইটো আপোনালোকৰ ডিফেন্স মেকানিজমত যেনেকৈ পৰে তেতিয়া মানে আপুনি বেছি আনপ্লিজেণ্ট চিটুৱেশ্যন তাৰপৰা আপুনি কম আনপ্লিজেণ্ট চিটুৱেশ্যনলৈ আপুনি গুচি যাব ৰাইট চ' এইটো আপোনালোকৰ এভইড কৰে আনপ্লিজেণ্ট চিটুৱেশ্যন এইটো ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন বিটো ইয়াত শুদ্ধ হ'ব নেক্সট কুৱেশ্যনলৈ যাওঁ এ ষ্টুডেণ্ট ৱান্ট টু ন' whether he will perform well in a particular job which of the following tools will predict this আপুনি এটা ষ্টুডেণ্টে যদি পাৰ্টিকুলাৰ জব এটা কৰি আছে ঠিক আছে যিকোনো এটা জবত তেওঁ এংগেজ হৈ আছে তেতিয়াহ'লে তেওঁ সেই বস্তুটোত কিমান ভাল কৰিব সেই বস্তুটো আপুনি কেনেকৈ গম পাব যে যদি আপোনাৰ এটা ষ্টুডেণ্টে এই কামটা যিকোনো এটা কাম কৰিব বিচাৰে তেতিয়া সেই কামটোত তেওঁ কিমানখিনি সফলতা অৰ্জন কৰিব সেই বস্তুটো আপুনি কেনেধৰণে প্ৰেডিক্ট কৰিব ধৰি লওক এজন ষ্টুডেণ্ট আপোনালোকে খেলিব বিচাৰিছে ক্ৰিকেট খেলি তেওঁ ভাল পায় তেতিয়াহ'লে তেওঁ ক্ৰিকেট খেলত যদি আপুনি তেওঁক নিয়োজন আপুনি তেওঁক ব্যৱহাৰ কৰে তেওঁ খেলিবলৈ দিয়ে তেতিয়াহ'লে তেওঁ তাত ডেফিনেটলি ভাল পাৰফৰ্ম কৰিব কাৰণটো কি কাৰণ তেওঁ বস্তুটোত তেওঁ ভাল পায় ৰাইট তেওঁ বস্তুটোৰ ওপৰত ইণ্টাৰেষ্ট আছে তেতিয়াহ'লে আপুনি কি কৰিব লাগিব যিকোনো কামত তেনেকৈ যদি বস্তুটোৰ ওপৰত ইণ্টাৰেষ্ট থাকে তেতিয়াহ'লে ইণ্টাৰেষ্ট থকাটো আপুনি গম পায় তেতিয়াহ'লে তেওঁ আপুনি প্ৰেডিক্ট কৰিব পাৰিব ডেফিনেটলি যে তেওঁ সেই বস্তুটোত ভাল পাৰফৰ্ম কৰিব চ' ইয়াত কি হ'ব এনচাৰটো ইয়াত এনচাৰ হৈ যাব আপোনালোকৰ ইণ্টাৰেষ্ট টেষ্ট যদি আপুনি ইণ্টাৰেষ্টটো আপুনি টেষ্ট কৰে ষ্টুডেণ্টজনৰ বা লাৰ্ণাৰজনৰ তেতিয়াহ'লে আপুনি গম পাব যে সেই লাৰ্ণাৰজনে পাৰ্টিকুলাৰ জবটোত কিমান ভাল পাৰফৰ্মেঞ্চ দিব নেক্সট কুৱেশ্যনটোলৈ যাওঁ ইন হুইচ কাণ্ট্ৰি ইজ দ্য এডুকেশ্যনেল ছিষ্টেম এনভিজন এজ এ পাৰ্টনাৰশ্বিপ বিটুইন ষ্টেটছ এণ্ড দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগ লাগি পেলাই এডুকেশ্যনেল ছিষ্টেমটো কোনখন কাণ্ট্ৰিত আপোনালোকৰ আছে সেইটো বিচাৰিছে এইটো হৈছে আপোনালোকৰ ইণ্ডিয়াত ৰাইট যিহেতু আপোনালোকে সকলোৱে গম পায় ইণ্ডিয়াত তিনিখন লিষ্ট আছে ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট আৰু যদি এডুকেশ্যন হয় সেইটো আপোনালোকৰ কনকাৰেণ্ট লিষ্টত পৰে চ' ইয়াৰ এনচাৰটো কি হৈ যাব অপশ্যন নম্বৰ ডিটো ইয়াত শুদ্ধ উত্তৰ হ'ব নেক্সট হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটমেণ্ট appropriately describe the position of Sri Aurobindo নামৰ যোনগৰাকী আপোনালোকৰ সাইকোলজিষ্ট আছিলে এডুকেশ্যনিষ্ট আছিলে য়োগাৰ লগত ৰিলেটেড নেচাৰেলিষ্ট আছিলে সেই ব্যক্তিজনে তলৰ কোনটো ষ্টেটমেণ্ট তেওঁৰ লগত এই বস্তুটো তেওঁ ডেছক্ৰাইব কৰিছিলে সেইটো বিচাৰিছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ লাইফ হেজ এ পাৰ্পজ কি হৈছে লাইফৰ এটা পাৰ্পজ আছে বুলি তেওঁ কি কৈছিলে তেওঁ মেইন যোনটো ষ্টেটমেণ্ট আছিলে সেইটো হৈছিলে লাইফৰ লগত তেওঁ এটা লাইফৰ যে এটা পাৰ্পজ আছে এই কথাটো আপোনালোকৰ ছাৰ অৰবিন্দই ডেছক্ৰাইব কৰিছিলে নেক্সট কুৱেশ্যনলৈ যাওঁ Which of the following may not be a barrier in education for social change? Social changeৰ কাৰণে তলৰ কোনটো আপোনালোকৰ বেৰিয়াৰ নহয় সুধিছে আৰু ইয়াত শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ চাইণ্টিফিক এটিটিউড কাৰণটো কি ইয়াত যোন কাষ্ট আৰু এথনিচিটি দিয়া আছে জাতিগত বা আপোনালোকৰ ৰিজিয়নেলিজিম বা ৰিলিজন ধৰ্মিক বা আপোনালোকৰ ৰিজিয়নেলিজিম তেনেকুৱা বা লেংগুৱেজটো যদি আপোনালোকৰ হিন্দী জনা ষ্টুডেণ্টসকলক যদি আমি অসমীয়াত বুজাওঁ বা অসমীয়া জনা ষ্টুডেণ্টসকলক যদি আমি হিন্দীত বুজাওঁ তেতিয়াহ'লে কি হ'ব তেওঁলোকৰ এডুকেশ্যনত ডেফিনেটলি প্ৰভাৱ পৰিব ৰাইট কাষ্ট আৰু এথনিচিটি যদি আপোনালোক এইটো যদি আপুনি শুদ্ধ বুলি ভাবে ৰাইট তেতিয়াহ'লে আপুনি কাষ্টৰ লগত ৰিলেটেড আপুনি ৰিলিজনটো ৰিলেট হৈ থাকিব যদি এইটো শুদ্ধ হয় তেতিয়াহ'লে এইটো শুদ্ধ হ'ব আৰু এইটো যদি ভুল হয় এইটোও ভুল হ'ব চ' আমি এইটো ডাইৰেক্ট ইগন'ৰ কৰিব পাৰোঁ এই অপশ্যন দুটা আৰু ইয়াত শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ চাইণ্টিফিক এটিটিউড ঠিক আছে অপশ্যন ডিটো ইয়াত কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যনটো আছে যে ক্ৰিয়েটিভনেছ এণ্ড অৰিজিনেলিটি আৰ প্ৰচেছেছ অফ এৰেঞ্জিং ৱেল ন'ন ফেক্টছ এণ্ড প্ৰিন্সিপলছ ইন নিউ ৰিলেশ্যনশ্বিপ চ' ডেট হোৱাট এভাৰ ইজ intended may be achieved more effectively in other words this means আপোনালোকে কি হৈছে যে ক্ৰিয়েটিভনেছ আপোনালোকৰ যোনটো অৰিজিনেলিটি আছে যিকোনো এটা বস্তু ধৰি লওক যিকোনো এটা ফেক্ট আছে সেই ফেক্টৰ আৰু প্ৰিন্সিপলবিলাক যদি আপুনি নতুন এটা বস্তু আপুনি ব্যৱহাৰ কৰি পেলাই আপুনি নতুনকৈ আপুনি কি কৰিব বিচাৰিছে এটা ভাল
আপুনি ইফেক্টিভনেছ এটা এচিভ কৰিব বিচাৰিছে ঠিক আছে তেতিয়া সেই বস্তুটোক আমি তলৰ কোনটো ষ্টেটমেণ্টৰ দ্বাৰা আমি বুজাম ঠিক আছে সেইটো বিচাৰিছিলে আৰু ইয়াত যোনটো অপশ্যন 8 দিছে নিউ নলেজ হেজ বিন এপ্লাইড ইন এ ট্ৰেডিশ্যনেল ৱে টু এচিভ এ পাৰ্পজ এইটো আপোনালোকৰ শুদ্ধ হ'ব লাগে কাৰণটো কি হৈছে আপোনালোকৰ নতুন এটা যিখিনি আপোনালোকৰ নলেজ আছে সেই নলেজখিনি আপুনি যোনটো ট্ৰেডিশ্যনেল ৱে আছিলে সেইটোত আপুনি যদি ব্যৱহাৰ কৰি পেলাই নতুন এটা পাৰ্পজ আপুনি লাভ কৰিব বিচাৰিছে তেতিয়াহ'লে সেইটো কথাই আপোনালোকৰ ইয়াৰ ওপৰৰ ষ্টেটমেণ্টত ডেফিনেটলি কোৱা হৈছে চ' ইয়াত অপশ্যন এইটো ইয়াত কাৰেক্ট এনচাৰ হ'ব ঠিক আছে এইকেইটা আজিৰ ভিডিঅ'টো আছিলে আপোনালোকৰ আজিৰ ভিডিঅ'টো আমি 35টা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ আগন্তুক সময়ত আমি আকৌ 35টা কুৱেশ্যন লৈ আহিম যিহেতু আপোনালোকৰ কমপ্লিট 100টা কুৱেশ্যন আছে চ' আপোনালোকৰ গোটেই পেপাৰখন একেলগে দিবলৈ অকণমান অসুবিধা হৈছে সময়ৰ যিহেতু বহুতখিনি সময় এটা আপোনালোকৰ ভিডিঅ'তে বহুতখিনি সময় লৈ লৈছে চ' বাকীখিনি কুৱেশ্যন আমি আগন্তুক যোনটো ভিডিঅ' প্ৰভাইড কৰিম তাত আপোনালোকৰ দিয়া হ'ব ঠিক আছে আজিৰ ভিডিঅ'টো এইখিনি আছিলে আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ